হাই গাইজ, গৌতম নলবাৰী টিভিশ্যনত স্বাগতম। মই আপোনালোকৰ মাজত বহুত দিন ভিডিঅ' দিবলৈ পৰা নাই, কিবা মোৰ অলপ অসুখ হৈছিল। সেয়ে আজি পাই শুৰু কৰিছোঁ আৰু ভিডিঅ'টো চাব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। আপুনি অলপ ৰাস্তাটোৰ বিষয়ে কওকচোন। ৰাস্তাটোৰ বিষয়ে ক'বলৈ গ'লেতো বহুতখিনি ক'ব লাগিব। মানে কি হৈছে, আমাৰ নলবাৰী চহৰৰ একেবাৰে ওচৰৰ মাজদিয়া গাঁৱৰ বিশেষকৈ এই ৰাস্তাটো মানে প্ৰতি বছৰে বাৰিষাত মানে পানীৰ তলত ডুব গৈ থাকে। যাৰ ফলত এই বাসিন্দাখিনি, আমাৰ এই অঞ্চলৰ বাসিন্দাখিনি, বিশেষকৈ এইখিনি মানুহৰ যথেষ্ট অসুবিধা হৈছে যাতায়াতৰ কাৰণে। একাঠো পানীৰ তলত ডুব গৈ থাকে গোটেই ৰাস্তাটো। তো গাড়ী এখন ভালমতে অহা যোৱা কৰিব নোৱাৰে, ৰিক্সা এখন যাব নোৱাৰে, চাইকেল এখন যাব নোৱাৰে, মানুহে খোজ কাঢ়োতে অসুবিধা পায়। গোটেইখিনি অসুবিধা। তো মানুহে দেখিলে কয় বোলে এইটো ৰাস্তা নে কি, ৰাস্তা বুলি ধৰিবই নোৱাৰি। বহুখিনি অসুবিধা। এতিয়া প্ৰশাসনে কি ব্যৱস্থা লয় তাৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। নলা নৰ্দমাৰ কোনো ব্যৱস্থা নাই, পানী ওলাই যাব নোৱাৰে, গোটেইখিনি ব্লক হৈ থাকে। তো এতিয়া আমি এইখিনিয়ে অপেক্ষা কৰিছোঁ। নালা আশা আছে নে নাই? সেইখিনিতো আমি এতিয়া প্ৰশাসনক দাবী জনাইছোঁ। লিখিতভাৱে আমি অলপতে দিলোঁ, এখন DC অফিচত দিছোঁ, যি নলা নৰ্দমাখিনি ক্লিয়াৰ কৰি কিনে আমাৰ এইখিনি ঠিক কৰি দিব লাগে। লিখিত এখন দিছোঁ, আমি গোটেইখিনি ইয়াতে চহী লৈ দিছোঁ। তো এতিয়া তেওঁলোকে কি পদক্ষেপ লয় তো তেওঁলোকৰ কথা। প্ৰতি বছৰে হৈ আছোঁ, এইবছৰ বুলি নহয়, প্ৰতি বছৰে হয় এইটো বাৰিষাত। এই ৰাস্তাটো বিশেষকৈ অত্যন্ত বেয়া অৱস্থা হয়। এয়া চাওক, ৰাস্তাৰ ওপৰত দি পানী পাৰ হৈ আছে, দেখিছেনে? এই চাওক, আমাৰ পানী চাওক, পানী গোটাই। আমাৰ ঘৰৰ কাষৰে চবৰে বাৰীৰ দেখি এনেকৈ পানী উঠিছে, চাওক, দেখিছেনে? হাং হয়, পানী চাওক, দুনিয়াৰ পানী উঠিছে, চাওক, দেখিছে? পানী যাব কেনেকৈ? নালা চালা নাথাকিলে নাই, এদি পানী কেনেকৈ যাব? এই চাওক, এয়া চাওক, মই এনেকৈ পিছফালে ফুৰিব গৈছিলোঁ, পিছফালে বহুত পানী, দেখিছেনে? এই চাওকচোন, আৰু আমো পৰি আছে, কিন্তু এই চাওক, আম পৰি আছে, চাওক, এই গাছ উঘলি পৰি আছে, দেখছি? আৰু চাওক, হাগাতে কি বঢ়িয়াকৈ থিয়া দি আছে, চাওক, কি মজা কৈ, দেখছি? হাগাটাক চাওক, কি মজা, ভাল লগা হৈছে, চাওক। আৰু পানী খচিব লাগিব মই, চাওক, আৰু পানী উঠিছে। এনেকৈ মই আহি আছিলোঁ ঘৰলৈ, পানী, চাওক, চব পানী, দেখিছেনে? খাং হয়, পানী হৈছে, চাওক, চব পানী, এজাক বৰষুণে গোটাই পানী কৰি থৈ গ'ল, চাওক। এনেকৈ ৰাস্তাৰ ওপৰত দি পানী বাগৰিছিল, সেয়েহে নালা কৰি পেলাই পাইপ দিব, সেই ব্যৱস্থা কৰি আছে, চাওক, এই পাইপ নালা কৰিছে, দেখিছেনে? এতিয়া ইয়াত পাইপ পুতিব, কি মজাকৈ, পানীটো তেতিয়াহে পাৰ হৈ যাব। চবৰে ঘৰত পানী উঠিছে, তাৰে ব্যৱস্থা এটা ল'ব। আপোনালোকক মই দেখুৱাইছোঁ, চাওকচোন, চাওক, কি সুন্দৰকৈ হাং হৈ পানী উঠিছে, চাওক। এতিয়া পাইপৰ ব্যৱস্থা কৰিছে, এই পাইপ দেখিছেনে? এই চাওক, পাইপৰ কাম কৰি আছে। মানুহ থাকিব পৰা নাই, ঘৰৰ চোতালত পানী উঠিছে। নালা নাই না, মেইন কেছ নালা নাই আমাৰ ইয়াত। নালা নোহোৱাৰ কাৰণে পানীটো হাং হৈ উঠিছে। নালা থাকিলে হয়, পানী থাকিলে হয় নেকি? নাথাকিলে হয়, পানী নালাই দি গুচি গ'লা গৈ। এই নালা নাই, নালা নোহোৱাৰ কাৰণে আমাৰ হাং বাৰীৰ পিছফালে, পথাৰত, ৰাস্তা ঘাটত চবতে পানী উঠিছে। এই ৰাস্তা তল যা আছে পানীত, চাওক, এই ৰাস্তা দেখিছেনে? এই ৰাস্তাত চাওক, পানী চাওক, দুনিয়াৰ পানী, দেখিছে? এই ৰাস্তা আমাৰ, এয়া হ'ল আমাৰ নলবাৰী কাষত মাজদিয়া গাঁৱত পৰিৱেশ, চাওক, এই ৰাস্তাত পানী উঠিছে, আমি কেনেকৈ পাৰ হৈ যাম? এই চাওকচোন, যাওঁ হয় পানী, ৰাস্তাত পানী, ঘৰত পানী, আমি অলপৰে বাট নাই। যদি আমাৰ নালা থাকিলা গৈ, আমি বঢ়িয়াকৈ যাব পাৰিলো গৈ, নালা দি পানী যাই থাকিলা গৈ, আমাৰ সুবিধাটো ভাল হ'লা গৈ। কিন্তু আমাৰ চৰকাৰে আমাক নালাই কৰি দিয়া নাই ৰাস্তাৰ কাষত, আমি কেনেকৈ যাওঁ? এই অনুৰোধ, ৰাস্তাটো যদি আমাৰ সলকান হয়, তাকে আমি কামনা কৰিছোঁ। চাওক, বিল দেখছি না? বিল আন দেখা হৈছে, চাওক, এই খেতি পথাৰ, কিন্তু খেতি কেনেকৈ কৰিব তাতে? এই চাওক, ৰাস্তা দি পানী বাগৰিছে, চাওক, দেখিছে? এই ৰাস্তা দি পানী বাগৰি আছে, চাওক। নালা থাকিলে যদি আমাৰ কথা নাছিল, নালাই নাই, পানী কেনেকৈ পাৰিব? চাওক, দেখিছে?
এই চৰকাৰলৈ অনুৰোধ, আমাদের ৰাস্তাৰ কাষত পানী যোজনা আঁচনিটোৰ এই পাইপ মাখা বহাইছে, মানুহক ঘৰে ঘৰে পানী দিছে, ৰাস্তাৰ কাষত কিন্তু এনেকৈ গাঁতা হৈ গৈছে, গৰু ছাগলীও ভৰি সোমাই যায়, মানুহো কেতিয়াবা ৰাতি আহিলে এনেকৈ গম নাপাকৈ ভৰি সোমাই যায়। সেয়ে অনুৰোধ সোনকালে যে এই নালাকেইটা পানীৰ নালাকেইটা যদি মাৰি দিয়ে বহুত ভাল হ'ব। দেখিছি না কেনে নালা হৈ গৈছে। সেয়ে সলকান্দি এইটো ব্যৱস্থা ল'লে ভাল হয়। আৰু যাৰ যাৰ দুৱাৰ মুখত আছে এইটো নিজেও মাৰিব লাগে। এইটো মই আৰু চৰকাৰক হেৰি নকৰোঁ, নিজৰ দুৱাৰ মুখটো নিজেও মাৰিব লাগে। চাওক এই দেখিছে না গাঁতা, এই সলকান্দি মাৰা ব্যৱস্থা কৰিলে ভাল হ'ব। আৰু তুমি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু কি কৰিব লাগে নিশ্চয় কৰি দিবা। আৰু আপোনালোকক নতুন নতুন ভিডিঅ' চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।